Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাস 9 ৰ জেনাৰেল সায়েন্সৰ সেকেন্ড ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰখন ইয়াতে যিকেইটা কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা আজি আলোচনা কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা কাৰণ ইয়াতে যিবোৰ প্ৰশ্ন আছে সেইবোৰ প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত আহাৰ বহুত চান্স আছে বহুত সম্ভাৱনা আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ গলে 7002824673 এইটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম কামৰূপ মেট্ৰ' জিলাৰ এইটো কোৱেশ্চন পেপাৰ হয় তো কামৰূপ মেট্ৰ' জিলাৰ কোৱেশ্চন পেপাৰবোৰ বহুতেই ষ্টেণ্ডাৰ্ড হয় তোমালোকে সেইটো গমে পোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেন্ট সেকশনত দি দিছো আৰু ফাইনেল এক্সাম হৈ গলে এইটো নম্বৰত কোৱেশ্চন পেপাৰ পঠাই দিবলৈ নাপাহৰিবা আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো প্ৰথমতে কি কৈছে চোৱা ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল তো এটো তোমালোকে জানা ইলেক্ট্ৰন জে থমসন আৱিষ্কাৰ কৰিছিল 1919 ত জে থমসনে আৱিষ্কাৰ কৰিছিল দুই নম্বৰ প্ৰশ্ন চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ক্লাস 10 ৰ কাৰণেও ইম্পৰ্টেন্ট হয় পৰমাণু এটাৰ শক্তি স্তৰত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান এটো হ'ব 2n² এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকক আৰু এটা ইনফৰমেশন দিও তোমালোকৰ 28 ডিসেম্বৰ তাৰিখে যেটো আজমল সুপাৰ 40 যেটো এডমিশন টেষ্ট আছে বা এন্ট্ৰেন্স এক্সাম আছে সেই এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিলে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা মই তোমালোকক প্ৰিপাৰেচন কৰাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ফাইনেল এক্সামৰ কোৱেশ্চন পেপাৰ এইটো নম্বৰত পঠাই দিবা 3 নম্বৰ প্ৰশ্নটো চোৱা মৌলাইটাৰ সমস্থানিকবোৰৰ কি থাকে ভিন্ন সংখ্যক নিউট্ৰন থাকে ভিন্ন সংখ্যক কি থাকে নিউট্ৰন কিহৰ কাৰণে কাৰণ সমস্থানিক সেইবোৰক কোৱা হয় যিবোৰৰ পাৰমাণবিক সংখ্যা একে এতিয়া পাৰমাণবিক সংখ্যা যদি একে হয় তেতিয়া হলে ইলেক্ট্ৰনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যা এই দুইটা তোমাৰ কি থাকে সেম থাকে কিন্তু ইহতৰ ভৰ কি থাকে বেলেগ বেলেগ থাকে আৰু পৰমাণু এটাৰ ভৰ সম্পূৰ্ণ নিৰ্ভৰ কৰে কাৰ ওপৰত নিউট্ৰনৰ ওপৰত নিৰ্ভৰ কৰে সেই কাৰণে যিবোৰ সমস্থানিক আছে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কিন্তু ক্লাস 10 ত লাগিব তোমালোকে সমস্থানিকৰ যেটো ধৰ্ম মনত ৰাখিবা সমস্থানিকৰ পাৰমাণবিক সংখ্যা একে থাকে অৰ্থাৎ পাৰমাণবিক সংখ্যা একে মানে কি ইলেক্ট্ৰনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যা দুইটা একে থাকিব কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ হ'ব আৰু ভৰ সংখ্যা বেলেগ বেলেগ হোৱা মানে নিউটনৰ সংখ্যাও কি হ'ব বেলেগ বেলেগ হ'ব তাৰে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 4 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো ৰন্ধি প্ৰাণীৰ উদাহৰণ হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সাইকন এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব 5 নম্বৰ কোৱেশ্চনটো চোৱা কোনে জীৱজগতখনক পাঁচটা ৰাজ্যত ভাগ কৰিছিল এটো কৰিছিল আৰ হোৱাইটেকাৰে এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 6 নম্বৰ কোৱেশ্চনটো চোৱা শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটো হৈছে শ্ৰেণী বিভাজন কৰিলে যেটো আমি একেবাৰে সৰু একক পাও হেতু হৈছে প্ৰজাতি আৰু প্ৰজাতিতে একেবাৰে কম সংখ্যক জীৱ থাকে তো মনত ৰাখিবা আৰু যেটো ৰাজ্য আছে সেই ৰাজ্য হৈছে শ্ৰেণী বিভাজনৰ আটাইতকৈ ডাঙৰ ভাগ আৰু এই ভাগত তোমাৰ আটাইতকৈ বেছি সংখ্যক কি থাকে জীৱ থাকে 7 নম্বৰ কোৱেশ্চনটো চোৱা বস্তু এটাৰ বেগ দুগুণ কৰাৰ পিছতে গতি শক্তি কিমান হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল সব বস্তু এটাৰ গতি শক্তি আমি লিখো e k = half mv² half mv² to mv² ইয়াতে চোৱা বেগ দুগুণ কৰা হৈছে অৰ্থাৎ ভেলোসিটি কি হ'ব 2v হ'ব গতিকে ইয়াতে যদি আমি ভ্যালু বহাই দিও half m এটা v ৰ ভ্যালু হ'ব 2v এটা আহিব কি হোল স্কয়াৰ এটা তোমাৰ এটো কি হ'ব হাফ m এটো স্কয়ার কৰিলে হ'ব 4v² অৰ্থাৎ এটো তোমাৰ কি হ'ব 4 * হাফ mv² অৰ্থাৎ প্ৰাথমিক অৱস্থাত যিখিনি তোমাৰ কি আছিল গতি শক্তি আছিল সেই গতি শক্তি যদি ভেলোসিটি আমি 2 গুণ কৰো তেতিয়া হলে তাৰ যেটো গতি শক্তি থাকিব হেতু 4 গুণ বৃদ্ধি হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব तार पिছত 8 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ক্লাস 10 ত লাগে 1 কিলোৱাট আৱাৰ
এইটোক আমি সাধাৰণতে ইউনিট বুলিও কওঁ, যিটো আমাৰ ঘৰৰ বৈদ্যুতিক কাৰেণ্টৰ বিল যে আহে সেইটো ইউনিটত আহে, তাৰমানে 1 কিলোৱাট আৱাৰত আহে, আৰু সেইটো মানে হৈছে 3.6 × 10⁶ জুল। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, বহুতেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে। এটা কৈছে ঋণাত্মক কাৰ্যৰ ক্ষেত্ৰত বল আৰু হৰণৰ মাজৰ কোণ। ঋণাত্মক কাৰ্যৰ ক্ষেত্ৰত সদায় তোমাৰ কি হয়, যিফালে তুমি বল প্ৰয়োগ কৰিবা তাৰ বিপৰীত ফালে কি কৰিব? কাৰ্য সম্পাদিত হ'ব। তো বিপৰীত ফালে যদি কাৰ্য সম্পাদিত হয় তেতিয়াহ'লে তাৰ মাজৰ কোণ হ'ব সদায় 180 ডিগ্ৰী। আৰু এটা কথা মনত ৰাখিবা, 180 ডিগ্ৰী হ'ব যেতিয়া তোমাৰ কি হ'ব? কাৰ্যৰ পৰিমাণ তোমাৰ কি হ'ব? কম হ'ব। আৰু কাৰ্যৰ পৰিমাণ আটাইতকৈ বেছি কেতিয়া হয়? কাৰ্যৰ পৰিমাণ আটাইতকৈ বেছি তেতিয়া হ'ব যেতিয়া তোমাৰ বল আৰু হৰণৰ মাজত যিটো এংগল সেইটো কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী হ'ব। তো মনত ৰাখিবা। তাৰপিছত চোৱা 10 নম্বৰত কি কৈছে? সম্পাদিত কাৰ্য তো ডেছ ইনটু হৰণ। তো আমি সকলোৱে জানো যে সম্পাদিত কাৰ্য W = F × S। ইয়াতে F মানে হৈছে বল আৰু S মানে হৈছে হৰণ। তো ইয়াতে তোমাৰ কি হ'ব? এইখিনিত আমি বল লিখিব লাগিব। তো এইটো আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তো এইখিনি আছিল আমাৰ MCQ। এতিয়া চোৱা ইয়াতে যিকেইটা তোমাৰ লং কুৱেশ্যন আছে, 2 নম্বৰৰ কুৱেশ্যন আছে, বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকে এইবোৰ স্ক্ৰীনশ্বট মাৰি এইবোৰ তোমালোকে প্ৰেক্টিছ কৰি যাবা। তোমালোকৰ জিলাত যদি ছেকেণ্ড ইউনিট টেষ্ট হোৱা নাই তথাপি এইবোৰ ইম্পৰ্টেণ্ট হয়। লগতে তোমালোকৰ ফাইনেল এক্সামৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা। আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকে মোৰ লগত সংলগ্ন হৈ থাকা, চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আৰু 7002824673 এইটো নম্বৰত তোমালোকে তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ গ'লে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।